নমস্কাৰ কিডছ লাৰ্ণ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি প্ৰথমে স্বৰবৰ্ণ কেইটাকে শিকো আহা। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, ঔ। এই 11টি বৰ্ণক একেলগে কোৱা হয় স্বৰবৰ্ণ। এতিয়া আমি জানো আহা স্বৰবৰ্ণৰে গঠিত তিনিটাকৈ শব্দ। অৰে গঠিত তিনিটা শব্দ হৈছে অমৰা, অমিতা আৰু অসম। আৰে গঠিত তিনিটা শব্দ হৈছে আম, আনাৰস, আপেল। হ্ৰস্ব ইৰে গঠিত তিনিটা শব্দ হৈছে ইটা, ইকৰা, ইৰাণ। দীৰ্ঘ ইৰে গঠিত তিনিটা শব্দ হৈছে ইগল, ঈশান, ঈদ। হ্ৰস্ব উৰে গঠিত শব্দ হৈছে উট, উটপক্ষী, উৰহি। দীৰ্ঘ উৰে গঠিত তিনিটা শব্দ হৈছে ঊণসূতা, উৰ্ণা, 19। ঋৰে গঠিত তিনিটা শব্দ হৈছে ঋষি, ঋষভ, ঋতু। এৰে গঠিত তিনিটা শব্দ হৈছে এৰাগছ, এৰাপাত, এৰীসূতা। ঐৰে গঠিত তিনিটা শব্দ হৈছে ঐৰাবত, ঐশ্বৰ্য, ঐক্য। উৰে গঠিত তিনিটা শব্দ হৈছে ওলকবি, ওলকচু, ওকণি। তেনেকৈ ঔৰে গঠিত তিনিটা শব্দ হৈছে ঔটেঙা, ঔফিল, ঔষধ। এতিয়া তোমালোকে অ পৰা ও লৈকে গঠিত এটা এটা শব্দ লিখিবা। আজিলৈ আহোঁ, ধন্যবাদ। কালিলৈ পুনৰ সকলোকে লগ পোৱাৰ আশাৰে